শুনিছা পৃথিৱীৰ ওজন যিমান বেদনা গভীৰ সিমান আকাশলৈ দূৰ যিমান তোমাক ভাল পাওঁ সিমান জুখিবলৈ পাৰিবানে নাহৰ কলিয়াই আকাশলৈ দূৰনো কিমান আকাশলৈ দূৰনো কিমান মই জনাত আকাশলৈ বহুত দূৰ ময়ো জানো আকাশলৈ বহুত দূৰ কিন্তু জুবিন দাৰ যিটো গানৰ মাদকতা এই মাদকতা শুনিলে সেই মাদকতা গ্ৰহণ কৰিলে আকাশখন যে নিচেই ওচৰতে আছে তেনেকুৱা অনুভৱ হয় ঠিকে এটা সঁচা কথা কৈছ দে গুড মৰ্নিং ছাৰ ওকে গুড মৰ্নিং বাৰু তহঁতে ভালে কুশলে আছ হয় ছাৰ আমি ভালদৰে আছো দিয়ক এই কৰোণা কালৰ সময়ছোৱাটো ভগৱানৰ কৃপাত ভালদৰে আছো ছাৰ বহুত ভালদৰে আছো সুন্দৰ আজি তহঁতক বেকা বেকি একা বেকি একো কথা চথা নকয় মই ডাইৰেক্ট ক্লাছটোকে আৰম্ভ কৰি দিওঁ দেই অ'কে ছাৰ আজি তহঁতৰ কাৰণে মই কেইটামান শব্দ লৈ আহিছোঁ আৰু তহঁতে অৰ্থ ক'ব লাগিব অৰ্থ মিনিং ক'ব লাগিব মানে তহঁতক আজি মই শব্দ অৰ্থ সুধিম হা হাঁহ কুকুৰা পাৰ ছাগলী গাহৰি যি হয় হৈ থাকক প্ৰথমতে মোকে সোধক ছাৰ স্মাৰ্ট বয় সুন্দৰ এনেকে আগবাঢ়ি আহিব লাগে বুজিছ আগবাঢ়ি আহিব লাগে হয় ছাৰ পিছে আপুনি মোক অসমীয়াত সুধিব ইংলিছত সুধিব নে হিন্দীত সুধিব আই চি তাৰ মানে তই ইংলিছত আৰু হিন্দীত সুধিলে পাৰিবি ছাৰ আপুনি কিয় টেনচন লৈছে খাটি গাঁৱলীয়া ইংলিছ আৰু খাটি গাঁৱলীয়া হিন্দী জানো ন মিলাই মিলি মাৰি দিম আৰু ছাৰ সোধক খাটি গাঁৱলীয়া ইংলিছ আৰু খাটি গাঁৱলীয়া হিন্দী তেনেহ'লে ইংলিছ আৰু হিন্দী কেঞ্চেল তোক মই অসমীয়াতে সুধিম হা অসমীয়াতে বাৰু ঠিক আছে ছাৰ সোধক আচ্ছা প্ৰথম শব্দটো হৈছে অখিল মানে অখিল শব্দৰ অৰ্থ কি মানে ছাৰ মই অখিল শব্দটোৰ অৰ্থটো ক'ব লাগে না তই ক যে অখিল শব্দৰ অৰ্থ কি ছাৰ অখিল শব্দৰ অৰ্থ হৈছে বছৰৰ বেছিভাগ সময় জেলত থকা কি কলি তই হয় ছাৰ মই অখিল দাৰ কথা কৈছো মানে অখিল গগৈৰ কথা কৈছো তেখেত দেখোন বছৰটোৰ বেছিভাগ সময় জেলতে থাকে সেইকাৰণে ছাৰ মই কৈছো যে অখিল শব্দৰ অৰ্থ হৈছে বছৰৰ বেছিভাগ সময় জেলত থকা না ছাৰ আপুনি ভুল বুজিছে মোৰ মূৰটো কেতিয়াও অখিল হ'ব নোৱাৰে তেখেত হৈছে এজন ভাল মানুহ খাটাৰ মানুহ ছাৰ না মোৰ মূৰটো কেতিয়াও অখিল হ'ব নোৱাৰে এই বুদ্ধা হেই মহাপণ্ডিত মই বুজিছো যে অখিল গগৈ ভাল মানুহ কিন্তু মই তেখেতৰ কথা সোধা নাই নহয় মই তোক সুধিছো যে অখিল শব্দৰ অৰ্থ কি অখিল শব্দটো এটা সুকীয়া অৰ্থ আছে গতিকে মই তাৰ অৰ্থটো সুধিছো সেইটোতো ছাৰ মই আপোনাক কৈছো যে অখিল শব্দৰ অৰ্থ হৈছে বছৰটোৰ বেছিভাগ সময় জেলত থকা এইটোতো ছাৰ এটা সুকীয়া অৰ্থ এই মহাপণ্ডিত হ'ব অখিল শব্দৰ অৰ্থটো বছৰৰ বেছিভাগ সময় জেলত থকা নহয় তেনেহ'লে ছাৰ কি শুনি যা অখিল শব্দৰ অৰ্থ হৈছে নিখিল সমগ্ৰ সদৌ ভালদৰে মনত থবি হ'ব ছাৰ মনত থম দিয়ক মানে আপুনি ক'লে অখিল শব্দৰ অৰ্থ হৈছে নিখিল সমগ্ৰ সদৌ য়েছ ছাৰ মানে আপুনি যে ক'লে অখিল শব্দৰ অৰ্থ হৈছে সদৌ তাৰ মানে ছাৰ আপুনি সদৌখন ছাত্ৰ সন্থাৰ কথা কৈছে নহয় জানো আমাৰ অসমত যে আছে ছাৰ সদৌখন ছাত্ৰ সন্থা আছো বুলি কয় যে ছাৰ মাই গড এই মহাপণ্ডিত সদৌ মানে সদৌ অসম ছাত্ৰ সন্থা নহয় সদৌ বা সমগ্ৰ মানে হৈছে বহুত গোটেই তেনেকুৱা ধৰণৰ অৰ্থ বুজায় হ'ব দিয়ক ছাৰ বেলেগ এবাৰ সোধক ছাৰ ঠিক আছে তেনেহ'লে তই এবাৰ কচোন অপদাৰ্থ মানে কি মানে অপদাৰ্থ শব্দটোৰ অৰ্থ কি অপদাৰ্থ ছাৰ অকণমান ভাবিব লাগিব ঠিক আছে অপদাৰ্থ মানে কি হ'ব পাৰে পদাৰ্থ মানেতো জানো বস্তু বা সামগ্ৰী অপদাৰ্থ য়েছ ছাৰ গম পালো মানে অপদাৰ্থ শব্দৰ অৰ্থ হৈছে পদাৰ্থৰ লগত লাগি থকা কি আৰে ছাৰ আপুনি পাছফালে পৰি গৈছে যে হেচপ বাদ দে অপদাৰ্থ শব্দৰ অৰ্থ কি কলি তই আকৌ এবাৰ কচোন ছাৰ শুনি যাওক মানে অপদাৰ্থ শব্দৰ অৰ্থ হৈছে পদাৰ্থৰ লগত লাগি থকা মাই গড খালে শেষ কৰি দিলি তাৰ মানে ছাৰ আপুনি বুজি পোৱা নাই শুনক ছাৰ মই আপোনাক দুটামান উদাহৰণ দিছো অপদাৰ্থ শব্দৰ অৰ্থ কেইটামান উদাহৰণ দিছো দেচোন দে মানে তো ছাৰ আমি গম পাওঁ যে অপদাৰ্থ শব্দটো যদি অটো কাটি দিওঁ তেনেহ'লে হ'ব পদাৰ্থ মানে আমি কি সেইটো গম পাওঁ যে বস্তু বা সামগ্ৰী লগতে ছাৰ পদাৰ্থৰ লগত লাগি আছে সেইকাৰণে অপদাৰ্থ হৈছে আৰু আপুনি সুধিছে অপদাৰ্থ শব্দৰ অৰ্থ কি সেইকাৰণে মই কৈছো অপদাৰ্থ শব্দৰ অৰ্থ হৈছে পদাৰ্থৰ লগত লাগি থকা আৰু আপুনি
ইমান একে লেঠাৰিয়ে কৈ গৈছ যে হা ইমান একে লেঠাৰিয়ে কৈ গৈছ যে ছাৰ এইবিলাক গুলি মাৰক অপদাৰ্থ শব্দৰ কেইটামান উদাহৰণ শুনক আপুনি দে কচোন ক কিনো অপদাৰ্থ শব্দৰ উদাহৰণ আছে শুনি যাওক ছাৰ অপদাৰ্থ শব্দৰ কেইটামান উদাহৰণ হৈছে টেবুল চকী শিলগুটি ইত্যাদি কেনেকে হ'ল মানে ছাৰ আপুনিতো গম পাইছে পদাৰ্থ মানে হৈছে বস্তু আৰু বস্তু কিবিধ হৈছে টেবুল চকী শিলগুটি এইকেইটা বস্তু আৰু তাৰ লগত লাগি আছে মানে অপদাৰ্থ সেইকাৰণে ছাৰ মই বস্তু কিবিধৰ আগত লগাই দিছো তাৰ মানে শিলগুটি চকী টেবুল মোৰ মনটোৱে কৈছিলে তই এইটো শব্দৰ অৰ্থ খেলি মেলি লগাবি কেনে সুধি পালো তাৰ মানে ছাৰ অৰ্থটো নহ'ল নেকি বাৰু নহ'ল মানে 1% হোৱা নাই 0% হোৱা নাই শুন অপদাৰ্থ শব্দৰ অৰ্থ হৈছে কাম নাইকিয়া কামৰ অযোগ্য যিয়ে কাম চাম নকৰে এলেহুৱা অকামিলা কৰা সেইবিলাকক অপদাৰ্থ বুলি কয় তাৰ মানে ধৰি লৈছো তই হৈছ এজন এলেহুৱা নিজৰ তই কাম চাম নকৰ বেলেগে কিবা কাম কৰিব দিলেও তই অজুহাত দেখুৱাই পলাই যাও তই কামৰ যোগ্য নহয় গতিকে তোক অপদাৰ্থ বুলি ক'ব অপদাৰ্থ বুলি কয় মাই গড হ'ব ছাৰ অপদাৰ্থ উদাহৰণ আপুনি দি নাথাকিব আৰু ছাৰ আপুনি ধৰিও নল'ব বেলেগ এটা সুধকচোন আপুনি তই দেখোন শব্দবিলাকৰ অৰ্থ কিবা খেলি মেলিকে দি আছ হ'ব তই নেজান চাগে নুসুধো তোক ছাৰ আপুনি মোক সুধিবই লাগিব মই নোৱাৰালৈকে মই কৈয়ে থাকিম আপুনি সুধিবই লাগিব সুধক ছাৰ হয় নেকি দে তেনেহ'লে তই এবাৰ কচোন অগাধ শব্দৰ অৰ্থ কি তাৰ মানে ছাৰ গটাকাৰে গা দন্তীয়া ধ অগাধ সেইটো কথাই সুধিছো দে কত সেই শব্দটোৰ অৰ্থ ক ছাৰ অগাধ শব্দটোৰ অৰ্থ হৈছে গাধৰ বাহিৰে পৃথিৱীত যিমান জীৱ জন্তু আছে মানে গৰু ছাগলী সিংহ নিগনি মেকুৰী এইবিলাক হৈছে অগাধ ছাৰ এবাৰ আপুনি আগলৈ পৰি গ'ল যে মহাপণ্ডিত অগাধ মানে গৰু ছাগলী সিংহ কেনেকে পালি তই ক'ত পালি ছাৰ এইটো আৰু কি চিম্পুল কথা অগাধৰ লগত যদি আমি অটো কাটি দিওঁ তেনেহ'লে গাধ হ'ব মানে গাধ মানে তো আপুনি গম পাই দেখিছে সেইকাৰণে ছাৰ অগাধ মানে গাধ নহয় পৃথিৱীত বেলেগ জীৱ জন্তুবিলাক হৈছে অগাধ চালা এই চবে মানে মোৰ মাথাটো এতিয়া গৰম কৰিহে এৰিব গৰম কৰিহে এৰিব মহাপণ্ডিত অগাধ মানে গৰু ছাগলী সিংহ এইবিলাক নহয় অগাধ শব্দটোৰ অৰ্থ হৈছে গভীৰ অটল দাস বহুত ব্যাপি থকা দুৰ্গম মানে অগাধ শব্দটোৰ অৰ্থ হৈছে গভীৰ অটল হ'ব দিয়ক ছাৰ বুজিলো দিয়ক তই বাৰু বুজিলি বাকীকেইটা বুজিছ না বুজা নাই তহঁতকেইটাকো সুধিম বুজিছ নাই বুজা নাই ছাৰ আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল বুজিছো ছাৰ বুজিছো লগা কিমান পাৰ লগা উত্তৰবিলাক দিয়াৰ আগতে এটা ডাইলগ লগাই যা মোৰ মাথাটো গৰম কৰি যা হ'ব দিয়ক ছাৰ নলগাও ছাৰ সুধা মোক জলদি সুধা ঠিক আছে চানি তই এবাৰ কচোন অজয় শব্দৰ অৰ্থ কি হ'ব ছাৰ অজয় শব্দৰ অৰ্থ হৈছে মোৰ ককাৰ সৰুটো ভায়েকৰ সৰুটো পুতেকৰ নাতি ছাৰ আপুনি এবাৰ 180 ডিগ্ৰী হৈ গ'ল যে কথাটো কি 180 ডিগ্ৰী 180 ডিগ্ৰী অজয় শব্দৰ অৰ্থ তোৰ ককাৰ সৰুটো ভায়েকৰ সৰুটো পুতেকৰ নাতি সেইটো নাতি নহ'লেনো কি ছাৰ মোৰ ককাৰ সৰুটো ভায়েকৰ সৰুটো পুতেকৰ নাতিটোৰ নাম হৈছে অজয় তোক মই কিমান ক'ব লাগে যে মানুহৰ নাম ইয়ালৈ নানিবি এই প্ৰসংগটোলৈ নানিবি অজয় শব্দটো এটা অৰ্থ আছে মানুহৰ নাম থাকিব পাৰে কিন্তু অজয় শব্দটো এটা ভাল অৰ্থ আছে সেই অৰ্থটো কি আপুনি বুজাই দিয়ক হয় ভূপাই তই জাননো কি শুনি যা অজয় শব্দটোৰ অৰ্থ হৈছে যাক কোনেও জয় কৰিব নোৱাৰে অজেয় ছাৰ বুজাটোতো বুজিলো কিন্তু অলপ ভালদৰে বুজি নাপালো আপুনি ভালদৰে বুজাই দিয়কচোন ছাৰ ঠিক আছে শুনি যা ধৰি লৈছো তই এজন বহুত খাটাৰা সেনাপতি নাইবা তই এজন ৰজা তই বহুত খাটাৰা আজিলৈকে বহুত যুদ্ধ কৰিছ কিন্তু এখন যুদ্ধটো বেলেগ শত্ৰু পক্ষই তোক হাৰুৱাব পৰা নাই তই জিকিয়া আছ মানে তোৰ পৰা কোনো জয় লাভ কৰিবই পৰা নাই গতিকে তেতিয়া তোক কোৱা হ'ব অজয় বুলি ছাৰ মজা এতিয়া বুজি পালো ছাৰ এই উদাহৰণটোকে যদি মই উল্টাকে দিওঁ তেতিয়া কেনেকুৱা হ'ব বাৰু মানে ছাৰ আপোনাৰ মতে মই অজয় কাৰণ আপুনি মোক ধৰি লৈছে মানে ছাৰ মই ধৰি লৈছো মোৰ ককাৰ সৰুটো ভায়েকৰ সৰুটো পুতেকৰ নাতিটো বহুত খাটাৰা এজন সেনাপতি খাটাৰা এজন ৰজা সি আজিলৈকে ছাৰ বহুত যুদ্ধ কৰিছে কিন্তু তাক আজিলৈকে কোনেও হাৰুৱাব পৰা নাই সি কেৱল জিকিয়া আছে গতিকে ছাৰ সি হ'ব অজয় হ'ব সিও অজয় হ'ব গতিকে ছাৰ মই যে অলপ আগত আপোনাক কৈছিলো যে অজয় শব্দৰ অৰ্থ হৈছে মোৰ ককাৰ সৰুটো ভায়েকৰ সৰুটো পুতেকৰ নাতি তেনেহ'লে ছাৰ মোৰ উত্তৰটো হৈছে বাদ দিয়ক ছাৰ যদিহে মই অজয় হ'ব পাৰো আৰু মই ধৰি লোৱাৰ কাৰণে মোৰ ককাৰ সৰুটো ভায়েকৰ সৰুটো পুতেকৰ নাতিটো অজয় হ'ব পাৰে তেনেহ'লে ছাৰ প্ৰথম অৱস্থাত মানে আপুনি যেতিয়া মোক প্ৰশ্নটো সুধিছিলে তেতিয়া মই অজয় শব্দৰ অৰ্থ মোৰ ককাৰ সৰুটো ভায়েকৰ সৰুটো পুতেকৰ নাতি কওঁতে কিয় নহয় বুলি কৈছিলে উত্তৰ দিয়ক ছাৰ মই খতম
মই নোৱাৰো এইটো ক্লাছ কৰিব নোৱাৰো তই ক'পা ক'ত কি কৰি মিলাইছ সেইটো তয়ে জানো প্ৰভুৱে জানে তই নোৱাৰো ও মাই গড ছাৰ দেখোন পলালে যে তাকেতো বে ছাৰ দেখোন আজি কেইবাবাৰ আগলে পাছলে পৰি বেহুচ হৈ গৈছে বা সানি তই কিন্তু বৰ খাতা প্ৰশ্ন উত্তৰ দিছ দেই মা কাহে সব বাদ দে না বে ময়ো ধৰিব পৰা নাই মই কি প্ৰশ্নৰ কি উত্তৰ দিছো কি শব্দৰ কি অৰ্থ কৈছো বলচোন বল চাওক ছাৰ সঙ্গে কিবা হৈছে ছাৰ বুঢ়া হৈছে নহয়